তাৰপিছত 4 নম্বৰ গণিত 4 নম্বৰটোত আছে 1 প্লাছ sec a ডিভাইড বাই sec a ইকুৱেল sin a ডিভাইড বাই 1 মাইনাছ cos a। তো এইটো চোৱা 4 নম্বৰ left hand side 1 plus sec a divide by sec a এইটোক আমি কি লিখিব পাৰো cosৰ উল্টা হৈছে sec গতিকে secৰ পৰিৱৰ্তে কি লিখিব পাৰো 1 by cos a আৰু ইয়াতে আছে sec এইটো আমি 1 by cos a লিখিব পাৰো। তাৰ পিছত ওপৰত লসাগু ল'ব পাৰো cos a হয়নে ওপৰত যদি cos a লসাগু লও cos a হৰণ 1 cos a একেৰে পূৰণ কৰিলে হ'ব cos a plus 1 divided by 1 by cos a। তাৰ পিছত চোৱা এইখিনিৰ লগত কিন্তু এইখিনি কি হৈ আছে হৰণ হৈ আছে হৰণটো পূৰণ কৰিলে কি হ'ব হৰ আৰু লব উলটি যাব গতিকে কেনেকুৱা হ'ব cos a plus 1 divide by cos a পূৰণ cos a by 1 টো তলত আহিব এটো উলটি যাব। তাৰ পিছত চোৱা cos a কাটাকাটি কৰিলে কি হ'ব ইয়াতে থাকিব cos a plus 1 আমাক এইখিনি প্ৰমাণ কৰিব দিছিল নে সহপক্ষ এইখিনিটো দিয়া নাই কৰিব সহপক্ষত দিছে আকৌ sin স্কয়াৰ ডিভাইড বাই 1 মাইনাছ cos স্কয়াৰ সহপক্ষ আকৌ প্ৰমাণ কৰিব লাগিব এতে গতিকে বাহুপক্ষ এইখিনি পালো তাৰ পিছত সহপক্ষখিনি সৰল কৰিব লাগিব গতিকে সহপক্ষ সৰল কৰিলে কি হ'ব চোৱাচোন সহপক্ষত আছে sin স্কয়াৰ a ডিভাইড বাই 1 minus cos a equal sin স্কয়াৰ পৰিৱৰ্তে আমি কি লিখিব পাৰো 1 minus cos স্কয়াৰ a লিখিব পাৰো কেনেকৈ আহিল চোৱাচোন মনত আছে না তোমালোকৰ যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা equal 1 এইটো সূত্ৰ আছিল ইয়াতে sin টো যদি বাওফালে ৰাখা হয় যে sin স্কয়াৰ থিটা equal 1 minus cos স্কয়াৰ থিটা গতিকে চোৱাচোন sin স্কয়াৰ পৰিৱৰ্তে কি লিখিব পাৰো 1 minus cos স্কয়াৰ থিটা গতিকে ইয়াতে 1 minus cos স্কয়াৰ a আৰু তলত আছে 1 minus cos a তাৰ পিছত ওপৰত সূত্ৰত ভাঙিব পাৰো a স্কয়াৰ minus b স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ সমান কি হ'ব a minus b whole into a plus b গতিকে এটো কি হ'ব 1 minus cos a whole into 1 plus cos a আৰু তলত আছে 1 minus cos a এতিয়া চোৱা 1 minus cos a আৰু 1 minus cos a এটো কি হ'ব কাটাকাটি যাব তেতিয়াহ'লে ইয়াতে থাকিব কি 1 plus cos a বা cos a plus 1 এটো সো আমি যে বাওপক্ষত হৰল কৰিছো হৰল কৰি কি পাইছিলো cos a plus 1 আৰু সহপক্ষ হৰল কৰি কি পালো cos a plus 1 পালো গতিকে এটো প্ৰমাণ কৰা হ'ব যে LHS equal RHS এটো প্ৰমাণিত হ'ল তাৰ পিছত 5 নম্বৰ গণিত 5 নম্বৰ গণিতত LHS বা লেফট হ্যান্ড সাইডত কি দিয়া আছে cos a minus sin a plus 1 divide by
cos a minus sin a divide by plus 1 divide by cos a plus sin a minus 1 এইখিনি লেফট হ্যান্ড সাইড আৰু হবক্ষত কি বনাব লাগে cosec a plus cot a গতে এইখিনি আমি কি লিখিব পাৰো সোৱা হৰ আৰু লব দুয়োটাতে যদি আমি কি কৰো সাইনেৰে হৰণ কৰো তেতিয়ালে কি পাম সোৱা হৰ লব উভয়তে যদি সাইনেৰে হৰণ কৰো cos a minus sin a plus 1 divide by sin a আৰু তলত আছে cos a plus sin a minus 1 এইটো কি কৰিম সাইনেৰে হৰণ কৰিম হৰ আৰু লব সাইনেৰে কি কৰিলো আমি হৰণ কৰিলো হৰণ কৰিলে এতিয়া কি পাম cos-ৰ লগত sin হৰণ sin-ৰ লগত sin হৰণ 1-ৰ লগত sin হৰণ cos-ৰ লগত sin হৰণ ইয়াতে sin-ৰ লগত sin হৰণ minus 1-ৰ লগতো sin হৰণ এইখিনি হৰণ কৰিলে আমি কি পাম এইখিনি হৰণ কৰিলে পাম যে cos a minus sin a plus 1 divide by cos a plus sin a minus 1 ইকুৱেল আমি কি পাম cosec a plus cot a whole into minus কি লিখিব পাৰো cosec square a plus cot square a divide by 1 plus cot a minus cosec a সমান সমান কি লিখিব পাৰো cosec a plus cot a minus second bracket আৰু এটা আছে cosec a plus cot a whole into cosec a minus cot a এটো কি হ'ব cot a আৰু তলত কি হ'ব 1 plus cot a plus cosec a তাৰপিছত নেক্সট কি হ'ব cosec a plus cot a whole into 1 minus cosec a plus cot a আৰু তলত কি হ'ব 1 minus cosec a plus cot a সমান সমান এতিয়া চোৱা এইখিনি লগত এইখিনি কাটাকাটি যাব তেতিয়ালে আমাৰ কি থাকিব cosec a plus cot a ইকুৱেল আমি কি লিখিব পাৰো RHS ঠিক আছে এটো 4 নম্বৰ হল তাৰ পিছৰটো চোৱা
5 6 নম্বৰ গণিত ইয়াতে LHS লেফট হ্যান্ড সাইড আছে কি √1 প্লাস sin থিটা sin a ডিভাইড বাই 1 মাইনাস sin a এতিয়া চোৱা ইয়াতে √1 প্লাস sin a ডিভাইড বাই 1 মাইনাস sin a আছে এটো যদি হর আর লব উভয়তে যদি 1 মাইনাস sin এর প্রতিক্রম যেটো সংযুগ্ম এই সংযুগ্মৰে যদি পূরণ কৰো অর্থাৎ 1 প্লাস sin এর পূরণ কৰো তেতিয়ালে কি হ'ব 1 প্লাস sin a whole into 1 plus sin a আর তলত 1 minus sin a এইটো যদি আমি পূরণ কৰো 1 plus sin a রে কি করা হইছে 1 plus sin a রে হর আর লব উভয়তে পূরণ করা হইছে তেতিয়ালে কি হ'ব 1 plus sin a whole square হ'ব আৰু তলত হ'ব 1 square minus sin square a এটো তোমালোকে পাইছিলা কি যে a plus b whole into a minus b সমান কি আছিল a square minus b square আছিল হয় না এটো তো ইয়াতে প্রয়োগ হৈছে তাৰ পিছত চোৱা 1 plus sin square এর পরিবর্তে কি লিখিব পাৰা cos square a আর উপৰত একেই থাকিব 1 plus sin a square তাৰ পিছত কি হ'ব ইয়াতে 1 plus sin a square আছে আৰু √over আছে আৰু cos square a square আছে √over আছে গতি ৰুট উঠি যাব গতি 1 plus sin a ডিভাইড বাই cos a তাৰ পিছত এই cos a টো একৰ লগত হৰণ হৈ আছে sin ৰ লগত হৰণ হৈ আছে গতিকে এটো এনেকৈ লিখিব পাৰো 1 by cos a plus sin a by cos a 1 by cos cosৰ 1 by cos ৰ উল্টা কি আছিল cosৰ বিপৰীত sec আছিল হয়নে গতিকে এটোক আমি কি লিখিব পাৰো sec a লিখিব পাৰো প্লাস sin by cos হলে কি হয় tan গতিকে এটো প্রমাণ করা হল এটো রাইট হ্যান্ড সাইড সমান হৈছে তার পিছৰ গণিতটো চোৱা 7 নম্বৰ গণিতটোৰ লেফট হ্যান্ড সাইডত কি দিয়া আছে sin theta minus 2 sin square theta divide by 2 cos cube theta minus cos theta so এটো কি কৰিব লাগে tan theta বুলি প্ৰমাণ কৰিব লাগে ইয়াতে sin theta যদি আমি কমন লও তেতিয়ালে কি হ'ব সোয়াচোন 1 minus 2 sin theta হ'ব হয়নে sin theta কমন ললে 1 minus কি হ'ব 2 sin theta আৰু তলত cos theta যদি কমন লও তেতিয়ালে কি হ'ব সোয়া cos theta কমন ললে 2 cos square theta minus 1 সমান সমান sin theta উপৰত 1 minus 2 sin theta divide by cos theta whole into এই cos square পরিবর্তে আমি কি লিখিব পাৰো 1 minus sin square theta বুলি লিখিব পাৰো
মাইনাছ হৈছে 1 কাৰণ তোমালোকে পাইছিলা কি যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 গতে তাৰ পৰা cos স্কয়াৰ থিটাৰ মান 1 মাইনাছ sin স্কয়াৰ থিটাৰ বহুৱাব পাৰো গতে এটো লাগে হফালে এনেকে লিখি থবা sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1 और cos स्क्वायर थीटा इक्वल 1 माइनस sin स्क्वायर थीटा গতিকে ইয়াতে cos স্কয়ার পৰিৱৰ্তে 1 মাইনাস sin স্কয়ার লেখা হৈছে সমান সমান sin थीटा होल इनटू 1 माइनस 2 sin थीटा डिवाइड बाय cos थीटा होल इनटू ইয়াতে 2 sin थीटा पूरण কৰিলে কি হ'ব 2 sin थीटा হ'ব 2 একেৰে पूरण কৰিলে 2 আৰু 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 1 গতি 1 মাইনাস 2 sin স্কয়াৰ থিটা লিখিব পাৰি এতে 1 মাইনাস 2 sin থিটা 1 মাইনাস 2 sin থিটা এটো কাটা কাটি যাব কি থাকিব sin বাই cos হলে আমি কি লিখিব পাৰো tan থিটা ইকুৱেল r h ঠিক আছে